মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ যিটো লেছন নম্বৰ 5 আছে দ্য হেয়াৰ এণ্ড দ্য টৰ্টইছ হেয়াৰ মানে হ'ল হহা আৰু টৰ্টইছ মানে হ'ল কাছ হহা আৰু কাছ এই পাঠটোৰ আজি অলপ তোমালোকৰ লগত আলোচনা কৰিম প্ৰথমতে কৈছে আমাক লুক এট দ্য পিকচাৰ্ছ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিলো ছবিকেইখন চোৱা আৰু ইয়াৰ তলত যিকেইটা প্ৰশ্ন আছে তাৰ উত্তৰ দিয়া এইখন ছবি আছে আমি দেখিছোঁ এইবোৰ খেলৰ নাম লুডু খেলিছে এইটো চকা খেল খেলিছে এইটো টেকেলি ভঙা খেল খেলিছে তাৰপিছত এই খেলটোক কোৱা হয় পিঠু বুলি কোৱা হয় ইয়াত এনেকুৱা সাতটা ইয়াত কিন্তু পাঁচটা দেখাইছে সাতটা চেপেটা শিল এটাৰ ওপৰত এটা এনেকৈ জাপি থয় আৰু দুটা দলে খেলে এটা দলে সেই শিলগুটিখিনি জাপে আৰু এটা দলে ভাঙে ইয়াত দেখিছোঁ আমি ফুটবল এইটো বেডমিণ্টন খেল খেলিছে এতিয়া ইয়াত সুধিছে হুইচ গেমছ আৰ চিলড্ৰেন প্লেয়িং ল'ৰা ছোৱালীবোৰে কোনটো খেল খেলি আছে এতিয়া এই খেলটো আমি ক'ম বেডমিণ্টন দ্য চিলড্ৰেন আৰ প্লেয়িং বেডমিণ্টন এইটো বেডমিণ্টন খেলিছে ফুটবল চিলড্ৰেন আৰ প্লেয়িং ফুটবল খেলিছে তাৰপিছত এই টেকেলি ভঙা খেলটো ইংৰাজীত কোৱা হয় ব্লাইণ্ড পট ব্ৰেকিং আৰু এইটো আমি গম পাইছোঁ লুডু এইটোক কয় ৰোলিং টায়াৰ উইথ ষ্টিক মানে চকা খেলটো আৰু এইটোক কোৱা হয় পিঠু এতিয়া আমি লিখিব লাগিব এনেকৈ ইয়াৰ আনচাৰটো আমি লিখিব লাগিব হুইচ গেমছ আৰ চিলড্ৰেন প্লেয়িং আমি লিখিব লাগিব যে দ্য চিলড্ৰেন আৰ প্লেয়িং ফুটবল বেডমিণ্টন লুডু পিঠু ব্লাইণ্ড পট ব্ৰেকিং ৰোলিং টায়াৰ উইথ ষ্টিক এইকেইটা খেল খেলি আছে তেওঁলোকে তাৰপিছত সুধিছে হুইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে এই ছবিত থকা কোনটো খেল খেলিবলৈ তুমি ভাল পাবা তোমালোকে যিটো খেল খেলি ভাল পোৱা সেই ইয়াত লিখিবা মই ইয়াত লিখিছোঁ আই উড লাভ টু প্লে ফুটবল মই ফুটবল খেলিবলৈ ভাল পাম তাৰপিছত সুধিছে হোৱাট ইজ ইয়ৰ ফেভাৰেট গেম তোমাৰ প্ৰিয় ফেভাৰেট মানে হ'ল প্ৰিয় তোমাৰ প্ৰিয় খেল কোনটো তোমালোকে যিটো খেল খেলি ভাল পোৱা সেইটো তাৰ নাম ক'বা মই ইয়াত লিখিছোঁ মাই ফেভাৰেট গেম ইজ ফুটবল মোৰ প্ৰিয় খেল ফুটবল আকৌ সুধিছে উইথ হুম ডু ইউ লাইক টু প্লে তুমি কাৰ লগত খেলি ভাল পোৱা খেলটো মই লিখিছোঁ আই লাইক টু প্লে উইথ মাই ফ্ৰেণ্ডছ মই মোৰ বন্ধুৰ লগত খেলটো খেলি ফুটবল খেলি ভাল পাওঁ তোমালোকে অন্য খেলৰ বিষয়েও তোমালোকে ক'ব পাৰা তোমালোকৰ নিজৰ ইচ্ছামতে লেটছ ৰিড দ্য ষ্টৰী আহা আমি সাধুটো পঢ়োঁ ওৱান্স আপন এ টাইম ইন এ গ্ৰীণ ফৰেষ্ট দেয়াৰ লিভ এ হেয়াৰ হি ৱাজ ফ্ৰেণ্ড টু এ টৰ্টইছ ওৱান্স আপন এ টাইম মানে হ'ল এসময়ত গ্ৰীণ মানে হ'ল সেউজীয়া ফৰেষ্ট মানে হ'ল হাবি দেয়াৰ লিভ তাত বাস কৰিছিল লিভ মানে হ'ল বাস কৰা এ হেয়াৰ এসময়ত এখন সেউজীয়া হাবিত এটা শহা বাস কৰিছিল হি ৱাজ ফ্ৰেণ্ড টু এ টৰ্টইছ ফ্ৰেণ্ড মানে হ'ল বন্ধু আৰু টৰ্টইছ মানে হ'ল কাছ আৰু সেই শহাটো এটা কাছৰ বন্ধু আছিল ইয়াত দেখিছোঁ আমি শহা আৰু কাছ দুইটা বন্ধু আছিল ওৱান ছানি ডে দ্য হেয়াৰ চেলেঞ্জ হিজ ফ্ৰেণ্ড টৰ্টইছ টু এ ৰেচ ওৱান ছানি ডে মানে হ'ল ৰ'দৰ দিন বা ৰ'দ ঘাই দিন দ্য হেয়াৰ চেলেঞ্জ শহাটোৱে চেলেঞ্জ মানে হ'ল প্ৰত্যাহ্বান জনোৱা হিজ ফ্ৰেণ্ড টৰ্টইছ টু এ ৰেচ এদিন ৰ'দৰ দিনা বা ৰ'দ ঘাই দিনত শহাটোৱে তাৰ বন্ধু কাছক এটা দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰত্যাহ্বান জনালে যে আমি দুয়োজনৰ মাজত এটা দৌৰ প্ৰতিযোগিতা কৰোঁ দ্য হেয়াৰ ৱাজ চুইফ শহাটো বেগী আছিল চুইফ মানে হ'ল বেগী শহাটোৱে বেগাই যাব পাৰে শহাটো বেগী আছিল হি থট হি কেন উইন দ্য ৰেচ ইজিলি হি থট মানে হ'ল তেওঁ ভাবিছিল শহাটোৱে ভাবিছিল থট মানে হ'ল ভাবিছিল হি কেন উইন মানে হ'ল জিকা দ্য ৰেচ ইজিলি ৰেচ মানে হ'ল প্ৰতিযোগিতা দৌৰ প্ৰতিযোগিতা ইজিলি মানে হ'ল সহজে শহাটোৱে ভাবিছিল যে কি সি কাছৰটোৰ লগত দৌৰ প্ৰতিযোগিতা সহজে জিকিব পাৰিব দ্য টৰ্টইছ একচেপ্টেড দ্য চেলেঞ্জ একচেপ্টেড মানে হ'ল গ্ৰহণ কৰা দ্য চেলেঞ্জ আৰু সেই প্ৰত্যাহ্বানটো শহাটোৱে যিটো কৈছিল যে আমি দুজনৰ মাজত এটা দৌৰ প্ৰতিযোগিতা কৰোঁ সেই কথাটো কাছটোৱে মানি লৈছিল একচেপ্টেড মানে হ'ল গ্ৰহণ কৰা তাৰপিছত কৈছে আমাক দ্য হেয়াৰ হেড ইনভাইটেড অল দ্য এনিমেলছ টু দ্য ৰেচ দ্য হেয়াৰ হেড ইনভাইটেড মানে হ'ল আমন্ত্ৰণ জনোৱা বা মতা অল দ্য এনিমেলছ সকলো জীৱ জন্তুক টু দ্য ৰেচ হাবিখনত যিমান জীৱ জন্তু আছিল সকলোকে
হহাটোৱে এই দৌৰ প্ৰতিযোগিতাটো চাবলৈ মাতিছিল when the race began the hare ran as fast as he could when মানে হল যেতিয়া the race began মানে হল আৰম্ভ হৈছিল the hare ran as fast as he could the hare ran মানে হল দৌৰিছিল as fast as যিমান বেগাই পাৰে হিমান he could হহাটোৱে যিমান বেগাই যাব পাৰে হিমান বেগেৰে যেতিয়া প্ৰতিযোগিতা আৰম্ভ হৈছিল তেতিয়া হি দৌৰিছিল after some time after মানে হল পিছত some time মানে হল অলপ সময়ৰ পাছত he looked back and could not see the tortoise অলপ সময়ৰ পাছত he look মানে চাইছিল back মানে হল পিছফালে অলপ সময়ৰ পাছত হহাটোৱে পিছফালে চাইছিল and could not see the tortoise আৰু হে কাছটোক হি দেখা নাছিল so he took a nap under a shady tree so he took হে কাৰণে কি কৈছিল took মানে হল লৈছিল a nap মানে হল খন্তেকীয়া টোপনি এটা খন্তেকীয়া টোপনি হি দৌৰিছিল আন্ডাৰ এ shady tree আন্ডাৰ মানে হল তলত এ shady tree shady মানে হল ছাঁ পৰি থকা এজোপা গছৰ তলত হি অলপ খন্তেকীয়া টোপনি মাৰিছিল বা অলপ সময় হি শুই লৈছিল while the hare was sleeping the tortoise moved steadily until he reached the finish line while মানে হল যেতিয়া the hare was sleeping মানে হল শুই থকা যেতিয়া এই হহাটোৱে গছৰ তলত শুই আছিল the tortoise moved তেতিয়া কিন্তু কাছটোৱে গৈ আছিল steadily মানে হল একেৰাহে যেতিয়া হহাটোৱে গছৰ তলত শুই আছিল তেতিয়া কাছটোৱে কিন্তু একেৰাহে গৈ আছিল steadily মানে হল একেৰাহে until he reached the finish line until মানে তেতিয়ালৈকে যেতিয়ালৈকে হি শেষৰ যেটো লাইন দৌৰৰ যেটো শেষৰ লাইন হে শেষৰ লাইনটো নোপোৱালৈকে কিন্তু কাছটোৱে গৈ আছিল hours later the hare woke up and started looking for his friend hours মানে হল ঘণ্টা পিছত কি ঘণ্টামানৰ পিছত the hare woke up মানে হল সাৰ পাইছিল and started মানে হল আৰম্ভ কৰিছিল looking for his friend আৰু তাৰ looking for মানে হল বিচৰা যেতিয়া হহাটোৱে অলপ সময় কি ঘণ্টামানৰ পিছত যেতিয়া টোপনিৰ পৰা সাৰ পাইছিল তেতিয়া হি তাৰ বন্ধুটোক হি বিচাৰিবলৈ আৰম্ভ কৰিছিল he rushed to the finish line and saw the tortoise waiting with a big smile he rushed মানে হল লৰালৰিকৈ যোৱা to the finish line হি আৰু যেতিয়া টোপনিৰ পৰা সাৰ পাই হি লৰালৰিকৈ ইয়াৰ শেষৰ যিডাল লাইন আছে finish line বা শেষৰ যিডাল ৰেখা আঁচটনা আছে শেষৰ আঁচডালৰ ফালে হি লৰালৰিকৈ গৈছিল and so মানে হল দেখিছিল the tortoise waiting কাছটো তাত waiting মানে হল ৰৈ থকা আৰু শেষৰ লাইনডালত শেষৰ আঁচডালত কাছটো ৰৈ আছিল with a big smile আৰু এটা ডাঙৰ হাঁহি লৈ পিনি smile মানে হল হাঁহি ডাঙৰ হাঁহি মাৰি কাছটো একেবাৰে শেষৰ লাইনডালত ৰৈ আছিল শেষৰ আঁচডালত ৰৈ আছিল answer the following question তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া who challenged whom for a race কোনে কাক দৌৰৰ বাবে আহ্বান জনাইছিল প্ৰত্যাহ্বান জনাইছিল এই উত্তৰটো হ'ব the hare challenged his friend tortoise to a race আৰু হহাটোৱে তাৰ বন্ধু কাছক দৌৰৰ বাবে প্ৰত্যাহ্বান জনাইছিল what did the hare do during the race যেতিয়া দৌৰ চলি আছিল তেতিয়া হহাটোৱে কি কৰিছিল যেতিয়া দৌৰ চলি আছিল তেতিয়া হহাটোৱে অলপ সময় জিৰণি লৈছিল গছৰ তলত শুই লৈছিল the hare took a nap under a shady tree during the race যেতিয়া দৌৰ চলি আছিল তেতিয়া কি কৰিছিল হহাটোৱে গছৰ তলত অলপ সময় শুই লৈছিল why did the hare think that he would win the race হহাটোৱে কিয় ভাবিছিল যে দৌৰত জিকিব উইন মানে হল জিকা ইয়াৰ উত্তৰটো হল the hare can run faster than the tortoise হহাটোৱে কাছতকৈ বেগাই দৌৰিব পাৰিছিল therefore he thought that he would win the race হহাটোৱে যিহেতু কাছতকৈ বেগাই দৌৰিব পাৰিছিল গতিকে হি ভাবিছিল যে হি দৌৰত জিকিব who won the race কোনে দৌৰত জিকিছিল আমি পাঠটো পঢ়ি আমি গম পালো কি the tortoise won the race আৰু কাছটোৱে দৌৰত জিকিছিল why did the hare challenge the tortoise হহাটোৱে কিয় কাছক প্ৰত্যাহ্বান জনাইছিল ইয়াৰ উত্তৰটো হ'ব the hare thought that
he could easily beat the tortoise in the race. আৰু হহাতে ভাবিছিল যে হি সহজে কাছটোক দৌৰত পৰাস্ত কৰিব পাৰিব বা পৰাজিত কৰিব পাৰিব। Therefore he challenged the tortoise. সেইকাৰণে হহাটোৱে কাছটোক প্ৰত্যাহ্বান জনাইছিল। এতিয়া পিছৰ প্ৰশ্ন কৈছে how many characters are there in the story? Who are they? How many characters is in the story? Character মানে চৰিত্ৰ in the story. সাধুত কেইটা চৰিত্ৰ আছে? সাধুত আমি দুটা চৰিত্ৰ দেখিলো, এটা হল হহা আৰু হল কাছ। There are two characters. They are tortoise and hare. আৰু সেই দুটা হল হহা আৰু কাছ। 3 নম্বৰ কৈছে match the sentence with the pictures. ইয়াত কিছুমান পিকচাৰ দিয়া আছে। এটো প্ৰথম পিকচাৰ, এটো 2 নম্বৰ পিকচাৰ, এ 3 নম্বৰ ছবি আৰু এটো হল 4 নম্বৰ ছবি। এই 4 নম্বৰ ছবিৰ পৰা চাও আমি ইয়াত লিখা আছে স্টার্ট। দুইটাই দৌৰ আৰম্ভ কৰিব। হহা আৰু কাছ দুইটাই দৌৰ আৰম্ভ কৰিব। এতিয়া পিছৰ ছবিটো দেখিছো হহাটো গছজোপা তলত শুই আছে। দৌৰ চলি থকাৰ মাজতে হহাটোৱে অলপ সময় গছৰ তলত শুই লৈছিল। 3 নম্বৰ এই ছবিটো দেখিছো আমি যে হহাটো শুই আছে কিন্তু কাছটো ৰৈ থকা নাই, কাছটোৱে গৈ আছে। হহাটো কিন্তু শুই আছে। শেষৰ ছবিটো দেখিলো কি যে কাছটো আহি পিনি শেষৰ যিডাল লাইন ফিনিশ লাইন পালেগে কিন্তু হহাটো আহি নাপালেহি। এতিয়া আমি প্ৰথম ছবিটো কৈছে কি দ্য ৰেচ ষ্টাৰ্টেড। দৌৰ আৰম্ভ হৈছে। কোনটো ছবিত দৌৰ আৰম্ভ হৈছে? আমি দেখিছো যে একেবাৰে শেষৰ ছবিটো। তে এই ছবিটো ইয়াত মিলাব লাগিব। দ্য ৰেচ ষ্টাৰ্টেড আমি ইয়াৰ পৰা মিলাব লাগিব। ইয়াৰ পৰা আমি একেবাৰে শেষলৈকে আমি মিলাব লাগিব। দ্য ৰেচ ষ্টাৰ্টেড, ৰেচ ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত পিছৰটো কৈছে কি দ্য হেয়াৰ ৰেন ভেৰি ফাষ্ট এণ্ড টুক এ নেপ। ইয়াত দেখিছো যে হহাটোৱে বহুত বেগাই দৌৰিলে আৰু অলপ সময় গছৰ তলত জিৰণি ল'লে। গতিকে আমি এইটো মিলাব লাগিব ইয়াত। তাৰপিছত কৈছে দ্য টৰ্টইজ মুভ ভেৰি শ্ল'লি। কিন্তু কাছটোৱে লাহে লাহে গৈ থাকিলে। এইটো হ'ল কাছটোৱে লাহে লাহে গৈ থাকিলে। আমি এইটো ইয়াৰ পৰা আনি ইয়াত মিলাব লাগিব। তাৰপিছত কৈছে কি দ্য টৰ্টইজ ৱান দ্য ৰেচ। আৰু সেইখন কাছটোৱে দৌৰত জিকিলে। আমি গতিকে এইটো মিলাব লাগিব আমি একেবাৰে ওপৰটোৰ লগত। এটা আমি একেবাৰে ওপৰটোৰ লগত মিলালো। এটোই হ'ল আমাৰ মেটচ কৰা কিটা। 4 নম্বৰটো কৈছে ৰিড দ্য পেয়াৰ্স অফ অপজিট ৱৰ্ডছ এলাউড। তলৰ বিপৰীত শব্দবোৰ জোৰবোৰ ডাঙৰকৈ পঢ়া। স্টাৰ্ট মানে আৰম্ভ হোৱা, ফিনিশ মানে হ'ল শেষ কৰা, ঠিক মানে হ'ল ডাঠ, থিন মানে হ'ল পাতল, কেটচ মানে ধৰা, থ্ৰ মানে হ'ল দলিয়াই দিয়া, ইয়ং মানে ডেকা, ওল্ড মানে বুঢ়া, ৱাইড মানে হ'ল বহল, নেৰ' মানে ঠেক, ওৱান মানে হ'ল জিকা, লছ মানে হৰা, ফাষ্ট মানে বেগাই আৰু শ্ল' মানে হ'ল লাহে ধীৰে। Now write down the opposite of each underline word in the sentence given below. তলৰ যেটো খালি কৰা আছে তাত আমি opposite word লিখিব লাগে, বিপৰীত শব্দ লিখিব লাগে। The hare is fast but the tortoise is slow. The fast শব্দটোৰ বিপৰীত কি হ'ব? slow. Fast মানে হ'ল বেগাই যোৱা, slow মানে হ'ল লাহে ধীৰে যোৱা। The tortoise won the race. কাছটোৱে দৌৰত জিকিছিল। The hare lost. কিন্তু হহাটোৱে হাৰিছিল। The hare and the tortoise started the race together. হহা আৰু কাছটোৱে started মানে হ'ল আৰম্ভ কৰা। আৰম্ভ কৰিছিল, দৌৰটো একেলগে আৰম্ভ কৰিছিল। together মানে হ'ল একেলগে। The tortoise finished earlier. কিন্তু কাছটোৱে সোনকালে শেষ কৰিছিল। The start শব্দটোৰ বিপৰীত কি হ'ব? finish. 5 নম্বৰ দিছে let's write 5 sentences about the hare's action during the race. One is done for you. এতিয়া আমি কৈছে ইয়াত কৈছে কি যেতিয়া দৌৰ প্ৰতিযোগিতা চলি আছিল তেতিয়া হহাটোৰ কাৰ্য কেইটামানৰ বিষয়ে 5টা বাক্য ইয়াত লিখিব লাগে। প্ৰথমটো লিখি দিয়া আছে the hare challenged the tortoise to a race. হহাটোৱে কাছটোক এটা দৌৰ প্ৰতিযোগিতাৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল। The hare ran as fast as he could when the race began. যেতিয়া প্ৰথমতে দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল তেতিয়া হহাটোৱে যিমান বেগেৰে পাৰে সিমান বেগেৰে দৌৰিছিল। The hare took a nap under a shady tree. তাৰপিছত কি হ'ল? হহাটোৱে অলপ সময়ৰ কাৰণে খন্তেকীয়া টোপনি এজোপা গছৰ তলত ছাহত খন্তেকীয়া টোপনি মাৰিছিল। The hare started looking for his friend when he woke up. যেতিয়া সি টোপনিৰ পৰা সাৰ পাইছিল তেতিয়া সি তাৰ বন্ধুটোক বিচাৰিব আৰম্ভ কৰিছিল। The hare rushed to finish the line. আৰু শেষত হহাটোৱে কি কৰিছিল? শেষৰ যিডাল আঁচ পাবলৈ আছে, ফিনিশ লাইন যিডাল আছে সেইডাল পাবলৈ সি খৰধৰকৈ লৰালৰিকৈ গৈছিল। Read the sentences to know what the tortoise and the hare are doing.
আমি ছবিখন চাব লাগে এই ছবিখনত আমি হহা আৰু কাছটোৱে কি কৰিছে আমি ক'ব লাগে আমি দেখিছোঁ যে কি হহা আৰু কাছটোৱে এতিয়া দৌৰ খেলিছে সিহঁতে দৌৰত কোন জিকিব ইয়াত দৌৰিছে মানে দ্য টৰ্টইজ এণ্ড দ্য হেয়াৰ আৰ ৰানিং এ ৰেচ সিহঁতে এটা দৌৰ খেলিছে দৌৰ কৰিছে 2 নম্বৰ ছবিটো চাইছোঁ আমি যে হহাটোৱে এজোপা গছৰ তলত শুই আছে দ্য হেয়াৰ ইজ স্লিপিং যে হহাটো এটা গছৰ তলত হহাটো শুই আছে 3 নম্বৰ ছবিটো দেখিছোঁ কি আমি দ্য টৰ্টইজ ইজ মুভিং শ্ল'লি কিন্তু কাছটোৱে লাহে লাহে গৈ আছে শেষৰ ছবিটোত দেখিছোঁ কি দ্য টৰ্টইজ এণ্ড দ্য হেয়াৰ আৰ টকিং আৰু শেষৰ ছবিটোত দেখিছোঁ কি হহা আৰু কাছটোৱে কি কৰিছে কথা পাতি আছে লুক এট দ্য পিকচাৰ্ছ হোৱাট আৰ দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ডুইং ইয়াত হহা আৰু কাছটোৱে কি কৰিছে আমি তলৰ ছবিখিনি চাব লাগে ৰাইট ইজ চেণ্টেন্স ফৰ ইচ পিকচাৰ প্ৰতিটো ছবিৰ কাৰণে এটা বাক্য লিখিব লাগে ইউজ দ্য ৱৰ্ড উইদিন দ্য ব্ৰেকেটছ টু ৰাইট দ্য চেণ্টেন্স ইয়াত যিটো শব্দ দিয়া আছে তাৰ পৰা আমি এটা বাক্য লিখিব লাগে প্ৰথম ছবিটো দেখিছোঁ কি হহাটো শুই আছে দ্য হেয়াৰ ইজ স্লিপিং হহাটো শুই আছে পিছৰ ছবিটো দেখিছোঁ কি হহাটোৱে এটা গাজৰ খাই আছে দ্য হেয়াৰ ইজ ইটিং এ কেৰট হহাটোৱে এটা কি কৰি আছে গাজৰ খাই আছে ইট মানে হ'ল খোৱা ইটিংটোৱে খাই থকা বুজাব ইয়াত দেখিছোঁ কি হহা আৰু কাছটোৱে খেলি আছে দ্য টৰ্টইজ এণ্ড দ্য হেয়াৰ আৰ প্লেইং দ্য টৰ্টইজ এণ্ড দ্য হেয়াৰ আৰ ৱাকিং দুইটাই কি কৰিছে খোজকাঢ়ি আছে 8 নম্বৰ প্ৰশ্ন দিছে কমপ্লিট দ্য চেণ্টেন্স ইউজিং এন বাট অৰ বিকজ এন মানে আৰু বাট মানে কিন্তু বিকজ মানে হ'ল কাৰণ দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ ৱেৰ ফ্ৰেণ্ডছ দুইটা বন্ধু আছিলে হহাটো আৰু কাছ দুইটা কি আছিলে বন্ধু আছিলে এমেন আৰু বুজাবলৈ আমি কি লিখিব লাগিব এনটো লিখিব লাগিব দ্য টৰ্টইজ ৰিচ দ্য ফিনিছ লাইন আৰ্লি ইয়াত লিখিব লাগিব বিকজ হি ৱাক ষ্টিডলি কাছতে সোনকালে শেষৰ আঁচডাল পাইছিলেগৈ ফিনিছ লাইনডাল পাইছিলেগৈ কাৰণ কাছটোৱে স্থিৰভাৱে খোজকাঢ়ি গৈ আছিলে দ্য টৰ্টইজ ৰিচ দ্য ফিনিছ লাইন এণ্ড ৱেটেড উইথ এ বিগ স্মাইল আৰু কাছজনীয়ে প্ৰথমতে ফিনিছ লাইনডাল শেষৰ লাইনডাল পাইছিলেগৈ আৰু তাত এটা ডাঙৰ হাঁহি লৈ পিনি তাতে ৰৈ আছিলে হহাটোৰ কাৰণে ৰৈ আছিলে দ্য হেয়াৰ থট হি উড উইন বাট হি লষ্ট দ্য ৰেচ হহাটোৱে ভাবিছিলে কি যে সি দৌৰত জিকিব কিন্তু সি দৌৰত হাৰিলে দ্য হেয়াৰ ৰোড এন ইনভাইটেশ্যন টু ইনভাইট অল দ্য এনিমেলছ অফ দ্য জাংঘল টু ৱাচ দ্য ৰেচ ৰিড দ্য ইনভাইটেশ্যন যে হহাটোৱে হাবিৰ সকলো জীৱ জন্তুৱে এই দৌৰটো চাবলৈ এখন ইনভাইটেশ্যন কাৰ্ড দিছিলে মানে নিমন্ত্ৰণমূলক পত্ৰ দিছিলে আমন্ত্ৰণ বা ইনভাইটেশ্যন মানে হ'ল আমন্ত্ৰণ কৰা বা নিমন্ত্ৰণ কৰা বা মতা আমি এতিয়া এখন পঢ়িম ইনভাইটেশ্যন কাৰ্ড এটা নিমন্ত্ৰণমূলক এখন কাৰ্ড 13 কহৰা লেন কাজিৰঙা বোকাখাট 2012 এতিয়া দৌৰটো ক'ত হৈছে বুলি কৈছে 13 কহৰা লেনত কাজিৰঙাত এটা দৌৰ হৈছে কৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ অফ দ্য জাংঘল মোৰ মৰমৰ হাবিৰ বন্ধুসকল উই উড লাইক টু ইনভাইট ইউ অল টু ৱাচ দ্য ৰেচ বিটুইন মি এণ্ড দ্য টৰ্টইজ মোৰ আৰু কাছৰ মাজত হোৱা দৌৰখনক চাবলৈ তোমালোকক সকলোকে তোমালোকক নিমন্ত্ৰণ জনালোঁ ইট উইল বি হেল্ড অন ছানডে এট 11 AM আৰু এই খেলটো কেতিয়া হ'ব কৈছে দৌৰ কেতিয়া হ'ব দেওবাৰে 11 বজাত দেওবাৰে ৰাতিপুৱা 11 বজাত হোপ ইউ অল উড কাম টু চিয়াৰ আছ আশা কৰোঁ হোপ মানে হ'ল আশা কৰোঁ ইউ অল উড কাম টু চিয়াৰ আছ তোমালোক সকলোৱে আমাক উৎসাহ যোগাবলৈ বা উল্লাস কৰিবলৈ তোমালোকে আহিবা লুকিং ফৰৱাৰ্ড টু ইয়ৰ প্ৰেজেন্স আৰু তোমালোকৰ উপস্থিতি আমি কামনা কৰিলোঁ ইয়ৰ ফ্ৰেণ্ড মিষ্টাৰ হেয়াৰ তোমাৰ বন্ধু হহা ৰিড দ্য কনভাৰ্চেশ্যন তলৰ যিখিনি কথোপকথন আছে দুটাই কথা পাতিছে ল'ৰাকেইটা আমি পঢ়িম হেল্ল' ডু ইউ লাইক টু প্লে ক্ৰিকেট হেৰা তুমি ক্ৰিকেট খেলি ভাল পোৱানে হেল্ল' য়েছ আই লাইক টু প্লে ক্ৰিকেট দে ই কৈছে কি যে হয় মই ক্ৰিকেট খেলি ভাল পাওঁ আকৌ কৈছে ইউ আৰ লুকিং ফিট এণ্ড ফাইন তোমাক যথেষ্ট সুস্থ যেন লাগিছে আৰু বঢ়িয়া যেন লাগিছে হোৱাট ডু ইউ ডু টু কিপ ইয়ৰ চেল্ফ ফিট
তুমি তোমাকে সুস্থ কৰি ৰাখিবলৈ তুমি কি কৰা বা তুমি তোমাকে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ কি কৰা কৈছে আই এক্সাৰসাইজ ডেইলি মই সদায় ব্যায়াম কৰোঁ এক্সাৰসাইজ মানে হ'ল ব্যায়াম কৰা আই ডু আউটডোৰ এক্টিভিটিজ লাইক সুইমিং সাইক্লিং জগিং এণ্ড ৰানিং মই কিছুমান বাহিৰৰ কাৰ্যকলাপবোৰ কৰোঁ যিবোৰ সাঁতোৰা চাইকেল চলোৱা লাহে লাহে দৌৰা আৰু বেগাই দৌৰা এনেকুৱা মই কাৰ্যও কৰোঁ Look at the pictures given below. Some children are participating in a swimming competition. তলৰ ছবিখন চোৱা ইয়াত কৈছে এটা সুইমিং কম্পিটিশন সুইমিং মানে হ'ল সাঁতোৰা কম্পিটিশন মানে হ'ল প্ৰতিযোগিতা তলৰ ছবিখনৰ এটা সাঁতোৰা প্ৰতিযোগিতা চলিছে এতিয়া এইখিনি ছাত্ৰ ছাত্ৰী ইয়াত সাঁতোৰা প্ৰতিযোগিতা চলিছে এতিয়া ই হৈছে ফাৰ্ষ্ট ইয়াত ফাৰ্ষ্ট লিখিছে ই সেকেন্ড হৈছে ই থাৰ্ড থাৰ্ড এটো ফাৰ্ষ্ট হ'ল এটো সেকেন্ড এটো থাৰ্ড এটো ফোৰ্থ ফিফথ সিক্স 7 8 9 আৰু এটো 10th গতিকে ইয়াত লিখিছে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ এটো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ 6 7 8 9 10th 6 7 8 9 10th মানে হি কোনবাৰে 1 নম্বৰ কৈছে 2 নম্বৰ তেনেকে দশম মানলৈকে ইয়াত আছে 10 নম্বৰ স্থানলৈকে ইয়াত আছে কমপ্লিট দা টেবল গিভেন বিলো এটা তলৰ যিখন আমাৰ তালিকা আছে কাৰণ 40 কৰিব কৈছে এটো ফাৰ্ষ্ট প্ৰাইজ সেকেন্ড প্ৰাইজ এটো থাৰ্ড প্ৰাইজ এতিয়া এটো ফাৰ্ষ্ট লিখিছে আমি ইয়াত লিখিব লাগিব ফাৰ্ষ্ট এফ আই আৰ এছ টি এটো সেকেন্ড লিখা আছে গতিকে লিখিব লাগিব সেকেন্ড এটো থাৰ্ড লিখা আছে আমি ইয়াত লিখিব লাগিব থাৰ্ড এটো ফোৰ্থ লিখা আছে এটো ফোৰ্থ তাৰপিছত এটো ফিফথ এটো 6 7 8 9 আৰু এটো 10th তাৰপিছত কৈছে these are the names of the some games that we love to play তলত কিছুমান খেলৰ নাম দিয়া আছে যিবোৰ আমি খেলিবলৈ ভাল পাওঁ read them aloud এইবোৰ আমি ডাঙৰকৈ পঢ়িব লাগে ক্ৰিকেট ফুটবল বেডমিন্টন হকি চেছ লুডো কেৰম টেনিছ now clap your hands when you say these words for example clap twice for word cricket ক্ৰিক বুলি ক'লে আমি এটা হাত চাই মাৰিব লাগিব এট বুলি মানে ক'লে এটা হাত চাই মাৰিব মানে দুটা হৈ যাব ক্ৰিকত ক'লে এটা হাত চাপৰি আৰু এট মানে ক্ৰিকেট শব্দটো দুটা হাত চাই হলো ক্ৰিক এট দুটা হাত চাপৰি হ'ব ক্লেপ ওয়ান্স ফৰ দা ওয়ার্ড চেছ শব্দটো ক'ল এটা হাত চাপৰি চেছ ক্লেপ থাইস ফৰ দা ওয়ার্ড বেডমিন্টন বেড বুলি ক'লে এটা হাত চাপৰি মিনটন या তিনটা হাত চাপৰি বেডমিন্টন শব্দটোত কেটা হাত চাপৰি হ'ব তিনটা বেডমিন্টন সো দেৰ নম্বৰ কৈছে মেচ দা পিকচাৰ্স উইথ দা নেমস অফ গেমস এই খেলটো দেখিছো এই খেলটো কি হৈছে ফুটবল গতিকে আমি ইয়াত আমি কত বাম ফুটবলত মিলাম তাৰ পিছত দেখিছো এটো হ'ল ক্ৰিকেট খেলটো ক'ত আছে এটো ক্ৰিকেট লিখা আছে গতিকে আমি এটো ক্ৰিকেটত মিলাম এটা আমি ক্ৰিকেটত মিলালো তাৰ পিছতটো আছে এটো হ'ল চেছ খেলটো ক'ত আছে আমি চাও এটো চেছ খেলটো একেবাৰে ওপৰত আছে গতিকে আমি এটো চেছত মিলাব লাগিব তাৰ পিছত দেখিছো আমি এটো লুডোটো আমি ইয়াত মিলাম লুডো এখৰ দেখিছো আমি বেডমিন্টন এটা কি খেল আছে বেডমিন্টন গতিকে এটো আমি ইয়াত মিলাম বেডমিন্টন 15 নম্বৰ আছে লেট আস লার্ন আহা আমি শিকো এমানে কি খেলিছে ক্ৰিকেট খেলিছে তেওঁ এজন প্লেয়াৰ ওয়ান হু প্লেজ ইজ এ প্লেয়াৰ যিজনে খেলে তেওঁ হল প্লেয়াৰ যিজনে খেল খেলে তেওঁ হল খেলুৱৈ প্লেয়াৰ মানে হল খেলুৱৈ ওয়ান হু স্পিক্স ইজ এ স্পিকাৰ যিজনে কথা কয় তেওঁ হল বক্তা না স্পিকাৰ বুলি কোৱা নাও থিং এণ্ড সে ওয়ান হু ৰিডস ইজ এ ৰিডাৰ যিজনে পঢ়ে তেওঁ পঢ়ুৱৈ ৰিডস মানে পঢ়া তেওঁ পঢ়ুৱৈ বুলি কোৱা হয় ওয়ান হু ৰাইটস যিজনে লিখে ৰাইট মানে লিখা হি ইজ এ ৰাইটাৰ তেওঁ লিখক ওয়ান হু টিচাৰ যিজনে শিকায় ইজ এ টিচাৰ ইয়াত লিখিব লাগিব টিচাৰ ওয়ান হু লাৰ্ন যিজনে শিকে তেওঁ লাৰ্নাৰ বুলি কোৱা হয় লাৰ্ন মানে হল শিকা আৰু তেওঁক কোৱা হয় লাৰ্নাৰ মানে শিকাৰু ওয়ান হু সিংস ইজ এ সিংগাৰ সিং মানে হল গোৱা যিজনে গায় তেওঁক কি বুলি কোৱা হয় গায়ক ইয়াৰ পিছত দিছে এট ইয়াৰ এট মানে হল লগ লগোৱা ইয়াৰটো লগ লগাব লাগে টু দা ওয়ার্ডস গিভেন ইন দা বক্স টু গেট নিউ ওয়ার্ডস তে ইয়াৰটো প্ৰতিটো শব্দত লগাই দিব লাগে আৰু নতুন এটা আমি শব্দ পাম রাইট দা ওয়ার্ডস ওয়ান ইজ ডান ফৰ ইউ আমি ইয়াত খালি ঘৰত লিখিব লাগে যিখিনি আমি পিছত পাম তে ৰিড আৰ ই এ ডি ইয়াত ইয়াৰ লগাই দিছে কি আছে ৰিডাৰ আৰ ই এ ডি লগত ইয়াৰটো লগাই দিছে ৰিডাৰ তেনেকে প্লেয়াৰ লগত আমি লিখি ইয়াৰ লগাই দিলো প্লেয়াৰ হৈ গল সিকৰ লগত ইয়াৰ লগাই দিলো সিকাৰ হৈ গল
টিচাৰৰ লগত ইয়াৰ লগাই দিলোঁ টিচাৰ হৈ গ'ল তাৰপিছত লাৰ্ণাৰৰ লগত ইয়াৰ লগাই দিলোঁ লাৰ্ণাৰ হৈ গ'ল সিঙৰ লগত ইয়াৰ লগাই দিলোঁ কি হ'ল সিংগাৰ Look at the pictures below answer the questions then write down all the questions answer together to make a paragraph তলৰ ছবিখন চাবলৈ গৈছে এই ছবিখনত কি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমাক কৰিবলৈ গৈছে লগতে এটা উত্তৰখিনি একেলগে কৰি এটা paragraph বনাবলৈ গৈছে এতিয়া আমি ছবিখন আমি চাইছো এই ছবিখন দেখিছো কি ল'ৰা ছোৱালীবোৰে এখন পাৰ্কত খেলি আছে এটা ৰছী টনা খেলিছে আৰু এইটো খেলটো খেলিছে এজন বহি দিলে আনজন ওপৰলৈ উঠিব এইটো ওজনৰ খেল হয় লগতে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে সিহঁতক এই ৰছী টনা দল দুটাক উৎসাহ যোগাই আছে এতিয়া আমি ইয়াৰ প্ৰশ্নখিনি চাওঁ এতিয়া প্ৰথম প্ৰশ্নটো দিছে Where are the children playing ল'ৰা ছোৱালীবোৰে ক'ত খেলি আছে এতিয়া উত্তৰটো হ'ব ল'ৰা ছোৱালীবোৰে এখন পাৰ্কত খেলি আছে the children are playing in a park উত্তৰটো এনেকৈ লিখিব লাগিব The children are playing in a park ল'ৰা ছোৱালীবোৰে এখন উদ্যানত খেলি আছে পিছৰ প্ৰশ্ন দিছে What different games are the children playing ল'ৰা ছোৱালীবোৰে কি ধৰণৰ বেলেগ বেলেগ খেল খেলি আছে এটো হ'ল ৰছী টনা খেল খেলি আছে আৰু এটো ওজনৰ খেলটো খেলি আছে তেওঁলোকে ভাৰসাম্য ৰক্ষা খেলটো এতিয়া আমি লিখিব লাগিব They are playing tug of war মানে হ'ল ৰছী টনা খেলটো and seesaw ইয়াত যেটো আমি খেল লিখিছো এই খেলটো কোৱা হয় seesaw তেওঁলোকে ৰছী টনা খেল আৰু এই seesaw খেলটো খেলি আছে How many children are pulling on each side of the rope ৰছীডালৰ দুয়ো পাৰে প্ৰতিটো পাৰে কেজন ছাত্ৰ ছাত্ৰীয়ে ৰছীডাল টানি আছে ইয়াত যদি চাওঁ আমি ইয়াতো 5 জন আছে 1 2 3 4 5 আৰু ইয়াতো আছে 1 2 3 4 5 প্ৰতিটো দলৰ 5 জনকে আছে গতিকে আমি লিখিব লাগিব 5 children are pulling on each side of the rope ৰছীডালৰ দুয়ো পাৰে 5 জনকৈ ছাত্ৰ ছাত্ৰীয়ে ৰছীডাল টানি আছে তাৰপিছত কৈছে আমাক How many children are cheering up the players কিবাজন ছাত্ৰ ছাত্ৰীয়ে এই দল দুটাক উৎসাহ যোগাই আছে বা জয়ধ্বনি দি আছে এতিয়া উত্তৰটো হ'ব 4 children are cheering up the players চাৰিজন ছাত্ৰ ছাত্ৰীয়ে এই দল দুটাৰ তেওঁলোকক উৎসাহ যোগাই আছে বা জয়ধ্বনি দি আছে তাৰ পিছৰ প্ৰশ্ন How many boys and girls are there ইয়াত ল'ৰা আৰু ছোৱালী কিমান আছে আমি যদি ছবিখন হিচাপ কৰোঁ ইয়াত দেখিম 9 জন ল'ৰা আছে আৰু 7 জনী ছোৱালী আছে There are 9 boys and 7 girls ইয়াত 9 জন ল'ৰা আছে আৰু 7 জনী ছোৱালী আছে এতিয়া আমি গোটেইকেইটা একেলগে কৰি তলত কিতাপত যেটো খালি ঘৰ দিছে ইয়াত আমি এটা পেৰাগ্ৰাফ হিচাপে লিখিছো যে The children are playing in a park ল'ৰা ছোৱালীবোৰে এখন পাৰ্কত উদ্যানত খেলি আছে They are playing tug of war and seesaw সিহঁতে ৰছী টনা আৰু seesaw খেলটো খেলি আছে 5 children are pulling on each side of the rope 5 জন ছাত্ৰ ছাত্ৰীয়ে ৰছীডালৰ দুইটা পাৰে 5 জনকৈ ছাত্ৰ ছাত্ৰী ৰছীডাল টানি আছে 4 children are cheering up the players 4 জন ছাত্ৰ ছাত্ৰীয়ে ৰছী টনা দলৰ খেলুৱৈসকলক উৎসাহ যোগাই আছে বা জয়ধ্বনি দি আছে There are 9 boys and 7 girls অৰ্থাৎ 9 জন ল'ৰা আছে আৰু 7 জনী ছোৱালী আছে উত্তৰ নম্বৰ দিছে লেটস ৰিড পঢ়ো আহা অভিৰুচি স্পৰ্টছ ডে মানে হ'ল খেলৰ দিন অভিৰুচি ক্ৰীড়া দিৱস বা অভিৰুচি খেল দিৱস এই মানুহজনৰ নামটো হৈছে ভোগেশ্বৰ বৰুৱা অভিৰুচি স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড ইন আসাম অন সেপ্টেম্বৰ 3rd এভৰি ইয়াৰ অভিৰুচি খেল দিৱস সেলিব্ৰেট মানে হ'ল উদযাপন কৰা ইন আসাম অন সেপ্টেম্বৰ 3rd এভৰি ইয়াৰ অসমত 3 সেপ্টেম্বৰ তাৰিখে সদায় কি কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় September 3rd is the birth of Bhogeshwar Borua আৰু 3 সেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল এজন হ'ল ভোগেশ্বৰ বৰুৱা Bhogeshwar Borua is the first Arjuna awardee from Assam এটা অৰ্জুনা এটা পুৰস্কাৰ অৰ্জুন পুৰস্কাৰ ভোগেশ্বৰ বৰুৱা প্ৰথম অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া গতিকে তেওঁৰ জন্মদিনটো 3 সেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় উদযাপন কৰা হয় তাৰপিছত কৈছে নেশ্যনেল স্পৰ্টছ ডে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস নেশ্যনেল স্পৰ্টছ ডে ইজ সেলিব্ৰেটেড এনুৱেলি অন আগষ্ট 29th ইন ইণ্ডিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে ভাৰতত পালন কৰা হয় উদযাপন কৰা হয় ইট ইজ দ্য বাৰ্থ ডেট অফ মেজৰ ধ্যান চান্দ one of the most iconic figures in Indian sports history
এতিয়া 29 আগষ্ট তাৰিখে কি হৈছিলে এজন হ'ল ধ্যান চাঁদ তেওঁ হকীৰ যাদুকৰ বুলি কোৱা হয় তেওঁ এজন হ'ল হকী খেলুৱৈ ভাৰতীয় ক্ৰীড়াৰ এজন আইকনিক শব্দটোৰ অৰ্থ হৈছে প্ৰতিকৃতি ভাৰতীয় খেলৰ এজন মুখ্য প্ৰতিকৃতি হ'ল মেজৰ ধ্যান চাঁদ আৰু তেওঁৰ জন্মদিনটো আমি নেশ্যনেল স্পৰ্টছ ডে পালন কৰোঁ সেইটো হ'ল 29 আগষ্ট লেটছ লাৰ্ণ শিকো আহা দিছ 5 colored rings are the symbol of or logo of Olympic Games ইয়াত 5টা আঙুঠি আছে বা চকা আছে এই আঙুঠিকেইটাই হৈছে অলিম্পিক খেলৰ প্ৰতীক It is also known as the Olympic rings এইকেইটাক আমি অলিম্পিকৰ আঙুঠি বুলিও জনা যায় অলিম্পিক খেল তোমালোকে ইতিমধ্যে চাগে অলিম্পিকৰ নাম শুনিছা The 5 colors of the rings are blue, black, red, yellow and green. আৰু ইয়াত 5টা ৰং আছে সেইকেইটা হ'ল ব্লু নীলা হালধীয়া কলা ৰঙা আৰু সেউজীয়া